ভোট দিয়ক BPF ভোট দিয়ক নাগালৰ ছবিক ভোট দিয়ক এতিয়া বড়ো ভূমিত ভাল জমিছে একদম ভোটৰ নিৰ্বাচনী পুৰা গৰম হাৱা আহি আছে BPF মানে BTCত বড়ো ভূমিত এতিয়া পুৰা গৰম বতাহ ভাল লাগিছে এতিয়া মানে কি আছে নেতাসকল যিসকলে উঠিছে প্ৰাৰ্থী তেওঁলোকে বকা চটিয়াছ কৰিছে ইজনে সিজনক এটেকিং কৰে সিজনে ইজনক এটেকিং কৰে এতিয়া আমি দেখিবলৈ পাইছো BPFৰ কিন্তু জনপ্ৰিয়তা হাই বাঢ়িছে আপোনালোকে কিভাবে নাজানো মই যিমানখিনি এইকেইদিন নিউজত চাই আছো পাই আছো আমিতো যোৱা নাই বাৰু কিন্তু নিউজত পোৱা মতে বা চোৱা অনুসৰে কিন্তু BPF কিন্তু হাই জনপ্ৰিয়তা বাঢ়িছে BPFৰ মিটিংবিলাক চাবচোন আপোনালোকে এনেকুৱা মানুহ গণি শেষ কৰিব নোৱাৰে আৰু ইপিএলৰ মিটিঙত মই দেখিছো পিছফালে 2-4খন চকী অফিস খালি থাকে দিয়ক থাল থাকিব পাৰে আৰু পিছত আহি থাকে বহিব কোনবা বাৰু যি কি নহক এটা কি জানেনে সিদিনাখন মই পালো মানে প্ৰমোদ বৰে কৈছে এনোলে মৰিবৰ সময়ত মাত্ৰ 3 ফুটহে মাটি লাগে গটিকে বেছিনো মাটি বাৰি কি কৰিব গটিকে তেও মানে বেছি হেই কৰিব বিচাৰ না আৰু আচ্ছা যদি মৰিবৰ সময়ত মাত্ৰ 3 ফুট মাটিহে লাগে আপুনি যদি জানে তেনে হলে ইলেকশন কাৰ কাৰণে কৰিছে হে ডাঙৰীয়া ইলেকশন কাৰ কাৰণে জনসাধাৰণৰ কথা ইমান চিন্তা কৰেনে আপুনি BTC ৰাইজৰ কথা ইমানে চিন্তা কৰেনে আপুনি যদি BTC ৰাইজৰ কথা চিন্তা কৰি আপুনি ইলেকশন খেলিছে মই মানিছো মৰাৰ সময়ত মৃত্যুৰ সময়ত মাত্ৰ 3 ফুট মাটি প্ৰয়োজন তাতকৈ বেছি প্ৰয়োজন নাই আপোনাৰ কাৰণে মানে সম্পত্তি পাহাৰ কৰাৰ গঢ়াৰ কোনো সপোন নাই আপোনাৰ আপুনি মাত্ৰ BTC ৰাইজক বা বড়ো ৰাইজখিনি বড়ো মানুহখিনি বা ট্ৰাইবেল মানুহখিনিক আপুনি সুৰক্ষা তাৰ কাৰণে ইলেকশন খেলিছে মানিছো ইমানে যদি ভাল পায় BTCক ইমানে যদি আপুনি সেই ট্ৰাইবেল মানুহখিনি ভাল পায় তেনে হলে আপুনি যোৱা 5 বছৰ যে জিকিলে 5 বছৰ আগত যেতিয়া ইলেকশন আহিছিলে হে নিৰ্বাচনৰ আগত আপুনি যিবিলাক প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি মতে আপুনি কাম কৰিব পাৰিছেনে আমি শুনা মতে আপুনিতো নিৰ্বাচনৰ আগত যিবিলাক ভোটৰ কাৰণে সভা পাতিছিলে তেতিয়াতো আপুনি প্ৰতিশ্ৰুতি দিছিল BTC বলে আপুনি একেবাৰে সুইজাৰল্যান্ড বনাই দিব বনালে সুইজাৰল্যান্ড BTCখন আপুনি সুইজাৰল্যান্ড বনাম বুলি কৈছিলে ভাল প্ৰতিশ্ৰুতি দিছিল আৰু সেই বড়ো মানুহখিনি মানে ট্ৰাইবেল মানুহখিনিও ভাবিলে আদিবাসী হওক গোৰ্খা হওক যিসকল আছে BTCত BTR তেওঁলোকে ভাবিলে যে এবাৰ আমাক পৰিৱৰ্তন লাগে যদি UPPL আহিছে সঁচাকে 17 বছৰ যেদিকে BPFে কৰিলে এবাৰ আমি এবাৰ পৰিৱৰ্তন চাই লওঁ সুইজাৰল্যান্ডে হৈ যাওকচোন BTCখন আমি যদি আমাৰ নিচিনা মানুহ যদি সুইজাৰল্যান্ড থাকিব পাৰোঁ কি লাগে তেনেকৈ ভাবি ল'লে আৰু পৰিৱৰ্তন অনুসৰে পৰিৱৰ্তন আনিলে UPPLক আনিলে UPPLে গ'ল BJP লৈকে বাৰু যি কি নহওক কিন্তু পৰিৱৰ্তন মতে কাম নহল যি ভাবি তেওঁলোকে ভোট দিছিল যি ভাবি তেওঁলোকে জয়যুক্ত কৰিছিল UPPLক সেই মতে নহল সেই কাৰণে এবাৰ BTC ৰাইজ বহি থকা নাই BTC ৰাইজে বুজি পাইছে বড়ো মানুহখিনি বিশেষকৈ তেওঁলোকে বড়ো ভূমিত আছে যেনেকৈ যে আমাৰ মাতৃভূমি আমাৰ ভূমি আমি সুৰক্ষা দিব লাগিব আমি আৰু এই মাটি এৰি দিব নোৱাৰো আমাক পৰিৱৰ্তনৰ প্ৰয়োজন নাই 17 বছৰ আগত আমি যেনেকৈ সুখে শান্তিৰে আছিলো এতিয়াও আমাক তেনেকুৱাই লাগে কিন্তু বড়ো ভূমিত যিমান বাড়ি মানে ৰাস্তা ঘাট হৈছে BPFৰ দিনতে হেনো হৈছে BTCৰ হে যে অফিস কাৰ্যালয় সেইবিলাক হেনো BPFে আনিছে BPFৰ দিনতে হৈছে ওদালগুৰি জিলাখন হেনো ঘোষণা আছে BPFৰ দিনতে গতিকে BPFে বহুত কৰিছে সেই অনুপাতে UPPLে একো কৰিব পৰা নাই আৰু সেই কাৰণে UPPLক এতিয়া BTC ৰাইজে বিদায় দিবলৈ সাজু হৈছে সিদিনা প্ৰমোদ বৰে কৈছে যে হাগ্ৰামাৰ হেনো দাঁত নোহোৱা সিংহৰ নিচিনা লাগিছে হাগ্ৰামাৰ এটা দাঁত নাই গৰে দাঁত নোহোৱা সিংহৰ নিচিনা দেখাতে সাংবাদিকে যেতিয়া হাগ্ৰামাক সুধিছে হাগ্ৰামা তেতিয়া কৈছে আৰে সিংহৰ ওচৰত আহি চাওক না দাঁত আছেনে নাই বা তেখেতে দেখি চাওক আহি পিনে ওচৰত আহিবলৈ দিয়ক ওচৰত আহি চাওক ঠিকেই কৰিছে হাগ্ৰামাই কিন্তু ভাল এনচাৰ দিছে হয় সিংহ হল আটাইতকৈ ডাঙৰ জন্তু সিংহৰ ওচৰত মানুহে যাবলৈ সাহসে নকৰে যি কি নহওক ভাল লাগিল প্ৰমোদ বড়োই যে মানি ল'লে যে BPF মানে হাগ্ৰামা মহিলাৰ যে এজন সিংহ হয় সিংহ যে গুজৰিব জানে সিংহক যে সকলোৱে ভয় কৰে আৰু সিংহৰ যে জয়ে যে বনৰ ৰজা সিংহ বুলি কয় এই কথাটো মানি ল'লে মানে BTCৰ ৰজা সিংহ এতিয়া হে BTC যে BPFে ৰাজত্ব কৰিব এই কথাটো UPPLে ভালকৈ মানি ল'লে আসলে UPPLে হার মানি দিলে মানে প্ৰমোদ বৰে হার মানি দিলে যে BTCখন আসলতে হাগ্ৰামাৰে হয় মোর নহয় তেও হার মানিলে সেই কাৰণে কৈছে সিংহ দাঁত নোহোৱা সিংহ দাঁত থকাই বা নোহোৱাই হওক সিংহটো সিংহৰ ওচৰত কোনো এজন ব্যক্তি যোৱাৰ সাহস নাই সিংহ অকলহৰে থাকে বনৰ ৰজা সিংহ গতিকে BTCৰ ৰজা BTCৰ ৰজা হাগ্ৰামা মহিলা গতিকে হাগ্ৰামা মহিলাৰী আৰু এইবাৰ হৰাব নোৱাৰে কোনো ৰাখিব নোৱাৰে প্ৰমোদ বড়োৰ নিচিনা ব্যক্তিজনে হার মানি দিলে সুইজাৰল্যান্ড বনাম বুলি কথা দিছিলে কিন্তু বনাব নোৱাৰিলে এইবিলাক বহুত কথা শুনি আছো বাৰু যি কি নহওক এতিয়া BTCত
BPFৰ জয় চাৰিওফালে যিফালে দেখিছোঁ যিফালে শুনিছোঁ যিফালে মিটিং হৈছে যিফালে নিউজ গৈছে সিফালে দেখিছোঁ BTCত BPFৰ জয় গতিকে এবাৰ BTC যে হাগ্ৰামা মানে চৰকাৰ হ'ব এইটো চিয়ৰ হৈ পৰিছে আপোনালোকে একদম নিশ্চিন্ত থাকক ভোটটো দিব নাঙলৰ ছবি জয় হওক আৰু হাগ্ৰামা জয় হওক হাগ্ৰামা মহিলাক লাগিবই BTCত আৰু হাগ্ৰামা মহিলাৰে যিমান সুৰক্ষিত দিব বড়োসকলক ট্ৰাইবেলসকলক হয়তো UPPলে তেনেকৈ সুৰক্ষিত দিব নোৱাৰে আৰু এটা কথা যদিও এইবাৰ UPPলক এৰিছে BJPয়ে তথাপি মানুহৰ মনত সন্দেহো আছে নহয় যেতুকে যোৱাবাৰ UPPলে যোগদান কৰিছে BJPত মানে সাপোর্ট কৰিছে বিজেপিৰ লগত তেওঁলোকে মিলিত হৈছে মিত্ৰতা কৰিছে গতিকে এইবাৰ যদিও বিজেপি এৰিছে মানুহৰ মন সন্দেহ কাৰণ বিজেপি চৰকাৰখন মিছলিয়া গতিকে বিজেপি চৰকাৰ যদিকে মিছলিয়া বিজেপি যদি এতিয়া যোগদান কৰাও নাই এতিয়া যদি মিত্ৰতা কৰাও নাই হয়তো ইলেকশ্যনৰ পিছত জিতিলে তো মিত্ৰতা কৰোতে বেছি সময় নালাগে মনটা সন্দেহ বহি গৈছে BTC ৰাজ্যৰ মনত সেই কাৰণে তেওঁলোকে মানে UPPলক বেয়া পোৱা হৈছে ফটো নিদিয়া হৈছে বহুতে মানে এইবিলাক আলোচনা শুনো আৰু কিছুমান মানুহে কয় আৰু কেতিয়াবা বাৰু যি কি নহওক এতিয়া UPPল হাৰিব মানে মনত সন্দেহ হৈছে মানে মোৰ একদম মানে চিয়ৰ হৈ পৰিছোঁ যে UPPল হাৰিব কাৰণ প্ৰমোদ বৰা নিজে হাৰ মানি দিলে তেওঁ যে সিংহ নহয় BTC যে ৰজা বনৰজা যেনেকৈ সিংহ BTC যে এতিয়া হাগ্ৰামাৰে ৰাজত্ব এই কথাটো চিয়ৰ হৈ পৰিছে UPPলে আৰু সেইমতে আমিও এতিয়া বহি থাকিব নালাগে আমি একদম চিয়ৰ খাটাং আৰু এইবাৰ BPF জয় BTCত আৰু এটা কথা এই দুয়োৰে মাজত আহি গৈছে আমাৰ বিজেপি মুখ্যমন্ত্ৰী কৈছে কোন জিকে কোন হাৰে আমাৰ সেইবিলাক মতলব নাই আমাৰ মূল কথা হ'ল কংগ্ৰেছ মুঠতে কংগ্ৰেছ জিকিব নালাগে এতিয়া বিজেপি মানে কংগ্ৰেছক সাপোর্ট নকৰে বাকি কোন জিকে কোন হাৰে কোনো ঠিকনা নাই মানে সেইবিলাকত মতলব নাই তাৰ মানে কি বিজেপিয়ে কংগ্ৰেছৰ ভোট নষ্ট কৰাৰ কাৰণেহে তেওঁলোকে ইলেকশ্যন খেলিব BPF জিকিলেও জিকক UPPল জিকিলেও জিকক UPPল জিকিলেও হয়তো তেওঁলোকৰ মিত্ৰতা হ'ব BPF হয়তো কেতিয়াও মিত্ৰতা কৰিবলৈ নাযায় এইটো খাটাং গতিকে BPFক মানুহে জয় কৰাবয়ে চিয়ৰ এতিয়া এটা কথা খাটাং হৈ পৰিছে যে BTCত BPFৰ জয়